দিনটো আৰম্ভ হোৱাৰ লগে লগে আমি বিভিন্ন কাৰ্যত ব্যস্ত হৈ পৰোঁ। এই ব্যস্ততাবোৰত, এই কাৰ্যবোৰত আমি দৌৰা দৌৰি কৰি ভাগৰি পৰোঁ। আৰু কেতিয়াবা আমি এনেকৈ ভাগৰি পৰোঁতে খন্তেক সময় আমি জিৰণি লওঁ। হয়তো কিবা এটা পান কৰি আমি নিজৰ গাটো সতাই লওঁ। এইদৰে আমি শৰীৰৰ ভাগৰ মাৰো ঠিকেই, কিন্তু আমাৰ আত্মিক ভাগৰটোৰ কথা কি আছে? আপুনি জানেনে বাৰু, আমি আত্মিকভাৱেও ভাগৰি পৰোঁ। আমাক আত্মিকভাৱেও জিৰণিৰ প্ৰয়োজন। ঈশ্বৰে নিজেই তাৰ এটা আৰ্হি আমাক আদি পুস্তকত দেখুৱাই থৈ গৈছে। আদি পুস্তক 2 অধ্যায় 2 পদত কৈছে, সপ্তম দিনা ঈশ্বৰে নিজে কৰা কাৰ্য কৰি অতাই, নিজে কৰা সকলো কাৰ্যৰ পৰা সপ্তম দিনা বিশ্ৰাম কৰিলে। ঈশ্বৰে লোৱা এই বিশ্ৰাম শাৰীৰিক বিশ্ৰাম বুলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ, কাৰণ তেওঁ অদৃশ্য আত্মা ঈশ্বৰ। আমাৰ নিচিনা তেওঁৰ শৰীৰ, আমাৰ নিচিনা তেওঁৰ ভাগৰ, আমাৰ নিচিনা তেওঁক জিৰণিৰ প্ৰয়োজন নাই। তেওঁ আত্মা ঈশ্বৰ। এয়া নিশ্চয় আত্মিক জিৰণিৰ কথা কৈছে। কিন্তু এইটো কথা হয় যে ঈশ্বৰৰ ভাগৰ নালাগে। যীশুৱে 40 অধ্যায় 28 পদত কৈছে, তুমি জানো জনা নাই? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ জিহুৱা আৰু পৃথিৱীৰ সীমাবোৰৰ সৃষ্টিকৰ্তা ক্লান্ত নহয় আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য। ঈশ্বৰৰ ভাগৰ নালাগে, ঈশ্বৰ ক্লান্ত নহয়। কিন্তু তেওঁ আপোনাৰ মোৰ কাৰণে এটা আৰ্হি থৈ গৈছে যে সকলো ব্যস্ততা, সকলো কাৰ্য দৰকাৰী হয়, প্ৰয়োজনীয় হয়, কিন্তু আমি তাৰ মাজত ঈশ্বৰত বিশ্ৰাম ল'বলৈ, আত্মিক বিশ্ৰাম ল'বলৈ যাতে আমি পাহৰি নাযাওঁ। যেনেকৈ আমাক শাৰীৰিক বিশ্ৰামৰ প্ৰয়োজন হয়, তেনেকৈ আত্মিক বিশ্ৰামৰো প্ৰয়োজন আছে। আৰু সেইকাৰণে ঈশ্বৰে আমাক বিশ্ৰাম বাৰৰ এক নমুনা, এটা চিন দি থৈ গৈছে। তেওঁ আমাক বিশ্ৰাম ল'বলৈ, আত্মিক বিশ্ৰাম ল'বলৈ নিমন্ত্ৰণ কৰে। মঠি 11 অধ্যায় 28-29 পদত কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। নিশ্চয় এয়া শাৰীৰিক জিৰণিৰ কথা কোৱা নাই। এয়া আত্মিকভাৱে ভাৰাক্ৰান্ত, আত্মিকভাৱে পৰিশ্ৰান্ত লোকসকললৈ এক নিমন্ত্ৰণ। 29 পদত কৈছে, মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ, এই হেতুকে তোমালোকৰ ওপৰত মোৰ জুৱলি লোৱা।